নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাতিৰ সংবাদ যোৰহাট চহৰৰ সদাব্যস্ত এটি পথ কেবি ৰোডত নতুনকৈ সংযোজন ঘটিল এটি অত্যাধুনিক সম্ভান্ত সিল্ক বস্ত্ৰৰ ব্যৱসায়ী প্ৰতিষ্ঠান নিউজৰ এক ৰিপৰ্ট যোৰহাট চহৰৰ সদাব্যস্ত কেবি ৰোডত নকৈ সংযোজন ঘটিল এটি অত্যাধুনিক সম্ভান্ত সিল্ক বস্ত্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধনী অনুষ্ঠানটিত উপস্থিত আছিল যোৰহাট চহৰৰ সুসন্তান বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইন ছায়ামণি ভূঞা ইভা মহন্ত অভিনেত্ৰী প্ৰীতি কংকনা দীপলিনা ডেকা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বিদ্যুৎ আৰু ৰাকেশ শীৰ্ষক উক্ত অত্যাধুনিক শ্ব'ৰুমটিত উপলব্ধ হ'ব বিভিন্ন ৰঙৰ আৰু ডিজাইনৰ উৎকৃষ্ট মানদণ্ডৰ সিল্ক আৰু পাটৰ কাপোৰ আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ গুৱাহাটী তেওঁলোকৰ শ্ব'ৰুম আছিলে আৰু এতিয়া উজনি অসমবাসীৰ বাবে ভাল খবৰ কাৰণ আমি বিচাৰিলোঁ বহু সময়ত গুৱাহাটীলৈ গৈ সংগ্ৰহ কৰিব নোৱাৰোঁ সময়ৰ কথা থাকে বহুত কথা থাকে গতিকে এতিয়া আপোনালোকৰ বাবে ভাল খবৰ বিদ্যুৎ ৰাকেশে লৈ আহিছে আৰু আশা কৰিছোঁ আপোনালোকে বিচৰাৰ ধৰণে মনৰ কাপোৰযোৰ এতিয়া যোৰহাটত লাভ কৰিব উজনি অসমৰ মানুহখিনিয়ে যোৰহাটত সংগ্ৰহ কৰিব পাৰিব যোৰহাটৰ কেবি ৰোডত হয় আহিলে সকলোকে ভাল পাম কাৰণ আমি এটা পৰিকল্পনাৰ জৰিয়তে আগবাঢ়িছোঁ যিহেতু আমাৰ যোৰহাটখনত এটা সংস্কৃতি এটা পৰিসৰ আছে মাজুলীৰ পৰা আদি কৰি আমি ইয়াৰ পৰা শিৱসাগৰ গোলাঘাট যত যিমানকেইখন আমি জিলা আছে এই গোটেই জিলাকেইখনত আহোমৰ সংস্কৃতিৰ পৰা আমি সত্ৰীয়া সংস্কৃতি গোটেইখিনি আমি দেখা পাওঁ এই গোটেই বস্তুখিনিকে আমি এই ষ্ট'ৰখনত এটা প্ৰতিফলন কৰিবলৈ বিচাৰিলোঁ গতিকে ইয়াতে আমি মুখা শিল্পৰ এটা আভাস দিছোঁ আৰু সমসাময়িকভাৱে আমি চুকাফাৰ যিখিনি কীৰ্তি ধৰক অসমত আমাৰ প্ৰতিপত্তি কৰিবলৈ যথেষ্টখিনি অৱদান আছে তেখেতকো এটা আমি ট্ৰিবিউট দি পেলাই তেখেতৰ সেই আহোমৰ যিখিনি বয়নশিল্প সেইখিনি তেওঁৰ সময়তে অহা বুলি আমি আগবাঢ়ি লৈ আহিব পাৰোঁ বয়নশিল্পটোৰ যোগেদি চ' মুগা পাট এই গোটেইখিনি আমি কাম ইয়াতে ষ্টাৰ্ট কৰিছোঁ সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও